পশ্চিমে শিলিখা বিষয় হালিয়া আশয় তাহান্তে আউজিয়া গুৰু পুষ্পকলি ক্ষয়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমি পাইছোঁহি আৰু বৰ্তমান সতীৰ্থসকল আৰু আছে দুজনমান অহা নাই, ইয়াতে আহি পাইছোঁহি। নাম চাগে আৰম্ভ হৈছে আৰু টাইমটো অকণ বেছি লাগিলে বতৰটোৰ কাৰণে। পাইছোঁ আৰু ভক্তপ্ৰাণ ৰাইজ ধুনীয়াকৈ বহি আছে। ভিডিঅ'টো চাই থাকক, আপোনালোকে সম্পূৰ্ণখিনি দেখাবলৈ চেষ্টা কৰিম এইটো ব্লগতে। এয়া কীৰ্তন ঘৰ ভিতৰৰ ভাগ, আৰু আমি যেতিয়া গৈ পাইছিলোঁ চাকি বন্তি দিয়াৰ পিছত এনেধৰণে নাম প্ৰসংগ কৰিলে আৰু ইয়াক সেৱা লৈছে। আপোনালোকেও সেৱা লওক ইয়াতে যদি ভিডিঅ'টো চাই আছে। কীৰ্তন ঘৰৰ পৰা আৰু মানে নাম সামৰিলে আৰু প্ৰসাদ চসাদ খাই মেলি আহিছোঁ। আৰু এয়া সতীৰ্থবৃন্দ, এয়া বেলেগ বেলেগ দূৰ দূৰণিৰ পৰা ভকতসকল আহিছে। বৰ ভাল লাগিল আচলতে, ভক্তিৰ ভৰা এটা পৰিৱেশ। কিমানখিনি দেখাব পাৰোঁ নাজানো, যিমানখিনি পাৰোঁ দেখাম, চেষ্টা কৰিম আচলতে। আৰু আপোনালোকে সঁহাৰি জনাব, আৰু গুৰুজনাৰ ওপৰত যদি কিবা কমেণ্টছ কৰিব বিচাৰে কমেণ্টছ বক্সটো খোলা আছে, আপোনালোকে কমেণ্ট কৰিব পাৰিব। গুৰুজনাৰ কুঁৱা বুলি ক'লে আচলতে মই ফ্ৰণ্ট কেমেৰা লৈছোঁ, আখৰটো উল্টা হৈ গৈছে। পাটনাদ, ইয়াতে গুৰুজনে মানে স্নান কৰিছিলে, গা ধুইছিলে, খাইছিলে, পানী খাইছিলে। আৰু গুৰুৰ যিসকল শিষ্য আছিলে তেওঁলোকেও চাগে ইয়াতে খাইছিলে। আৰু ইমান ধুনীয়াকৈ আটক ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, বৰ ভাল লাগিলে। আৰু যিসকলে মোৰ ভিডিঅ' চাই আহে দেখিবই এই কুঁৱা, আমি কুঁৱা বুলি কওঁ, কিন্তু পাটনাদ ধুনীয়াকৈ লিখি থৈ দিছে, চাব আৰু দেই। বৰ্তদবা গুৰুজনাৰ যি পবিত্ৰ শিলিখা আছিলে এইজোপাই হয়। আৰু দেখাম বুলি কৈছিলোঁ, এই সৰু আৰু এই ডাঙৰজোপা, আচলতে সৰুজোপাই চাগে মেইন হ'ব লাগে। পশ্চিমে শিলিখা বিষয় হালিয়া আশয় তাহান্তে আউজিয়া গুৰু পুষ্পকলি ক্ষয়। ইয়াতে গুৰুজনাই বহি পেলাই আউজি ইয়াতে শিলিখাজোপাত পুষ্প মানে লিখিছিলে, আৰু খুব ধুনীয়াকৈ ইয়াত ধুনীয়াকৈ ৰাখিছে তেওঁলোকে। কমিটিৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান ধুনীয়াকৈ ৰাখিছে। আৰু বহু দূৰ দূৰণিৰ পৰা অসমৰ চুকে কোণেতো যিমান জেগা আছে তাৰ পৰা আহে, অসমৰ বাহিৰৰ পৰা বিভিন্ন জেগাৰ পৰা যাত্ৰীসকল আহে। সকলোৱে হয়তো জানেই, আৰু যিসকলে নাজানে চাব পাৰিব। ইমান ধুনীয়াকৈ চাওকচোন, চৌপাশটো ইমান ধুনীয়া পৰিষ্কাৰ কৰি ৰাখিছে। মূল মানে কীৰ্তন ঘৰ, ইয়াতে প্ৰত্যেক নামঘৰতে নাম প্ৰসংগ হয়, কিন্তু ইয়াত বেছিকৈ হয়, মানে বহুত যাত্ৰীৰ হয়, ডাঙৰ নামঘৰটো, মানুহৰ সমাগম প্ৰায় হয়। ইয়াতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে। ইয়াত লিখা হৈ আছে তথা হিমন্ত বিশ্ব শৰ্মা বুলি, আৰু বৰ ভাল লাগিছে। আমাৰ ইয়াত সতীৰ্থবৃন্দ বিভিন্ন জেগাবোৰ চাই আছে, বৰ ভাল লাগিলে। আৰু বাকীখিনি যিখিনি দেখাবলগীয়া আছে দেখাই যাম, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যি নতুনকৈ প্ৰজেক্ট আৰম্ভ কৰিছিলে, সেই প্ৰজেক্টটোৱে আৰু এইটো আমি আধা বনাই থাকোঁতে আহিছিলোঁ, এতিয়া একদম সম্পূৰ্ণ হৈ গ'ল। চাওক কি ধুনীয়া একদম মানে। আৰু এইফালে আছে সত্ৰাধিকাৰসকল, যিসকল সত্ৰাধিকাৰ ইয়াত থাকে, সত্ৰৰ যিসকল সত্ৰাধিকাৰ, ইমান ধুনীয়াকৈ সত্ৰাধিকাৰ চৰাঘৰ তৈয়াৰ কৰি দিছে আৰু এক কমিটি। আৰু সেই ছাইডত ইমান ধুনীয়াকৈ বৈঠকি গাই আছে, এবাৰ শুনাবলৈ চেষ্টা কৰিম দেই। একদম ৰ'দ, আজি সাংঘাতিক ধৰণে ৰ'দ দিছে, তথাপিও যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। অকণ স্কিপ নকৰিব, একদম শেষলৈকে চাই থাকক। বহুত ঘূৰিলোঁ, এতিয়া গঙাপাৰত আছোঁ। এয়া আই খেৰসুতিৰ সাংস্কৃতিক মঞ্চ, ইয়াতে যেতিয়া ফাকুৱা হয় ন, ফাকুৱা হ'লে মানুহ ইয়াত থাকে, বহুত থাকে, সত্ৰীয়া নৃত্য হয় বা বিভিন্ন ধৰণৰ দিহানাম হয়। আৰু ইয়াতে একদম পূৰা যাত্ৰীগণৰ আগমন হৈ থাকে, বহুত বেছি ভাল লাগে। ক'ত যাম, আৰু সেই দেৱালবিলাকত কি কি লিখা আছে মই আপোনাক দেখাই আছোঁ ৰ'ব। অংকন কৰিছিলে, কিহেদি অংকন কৰিছিলোঁ, শ্ৰীমতীদি হ'ব চাগৈ, খুব ভাল লাগিছে। সৰু বৰে গ্ৰাহে ধৰি আছে, গ্ৰজেন্দ্ৰ পীড়াকো পায়াপ আছে, আকাশী গৰুৰ কণ্ঠে চক্ৰ ধৰি হৰি হৰি। সেয়া একদম খুব ধুনীয়াকৈ লিখা আছে। আৰু সেই বস্তুটো যে ইয়াত দেখাইছে, গ্ৰাহে কেনেকৈ ধৰিছিলে, এই বস্তুটো ইয়াত এনেকৈ দেখায়, ইয়াত দেৱালখনত লিখি থোৱা হৈছিলে আচলতে। আৰু ইয়াতো সেই চাওকচোন, বৰদোৱা থানত আইতা এগৰাকী লগ পালে। আইতা ক'ৰ পৰা আহিছে আপুনি? ইমান দূৰৰ পৰা, কিমান টাইমত ওলালে? ৰাতিপুৱা 8:30 পাইছোঁ। চাওক, মানুহৰ ভক্তিভাৱ থাকিলে কিমান দূৰৰ পৰা ভক্তিয়ে আচলতে টানি আনিব পাৰে। বহুত ভাল লাগিলে দেই লগ পাই, দীৰ্ঘায়ু কামনা কৰিছোঁ, বৰ ভাল লাগিলে।
ওচৰ মই মৰিগাঁও মোৰ ওচৰ নহয় মোৰো দূৰে হয় তথাপিও অকণমান দূৰ ওচৰ কিন্তু আপোনাৰ একদম সুদূৰ তেজপুৰৰ পৰা আহিছে ভালে থাকক বৰ ভাল লাগিল লগ পাই বৰদোৱা থানাত লগ পোৱা পোৱালিৰ পৰা হেণ্ডচাম আছে তেজপুৰৰ পৰা আহিছে কোন ক্লাছত ক্লাছ 4ত ভালকৈ পঢ়িবা দেই আৰু ভিডিঅ'টোত যদি চাই থকাৰ পিছত কমেণ্ট এটা কৰি দিবা হা যোৱা আপোনালোক কোনোবাই যদি মোৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে এইখন তালিকা চাই ল'ব দেই সময়মতে আহিলেহে নাম পাব এয়া পুখুৰীত থকা মাছ আৰু কাছক এনেধৰণে খাদ্য বিলাই থকা হৈছে আৰু জামুক বিস্কুট প্ৰসাদৰ মগু এনেধৰণে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ছাবস্ক্ৰাইব কৰি